মই 2021 চনত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ বাবে শংকৰাজান নামৰ পুথিভঁৰাল এটা গঢ়ি তুলিছিলোঁ আৰু এই মই পুথিভঁৰালটো গঢ়াৰ একমাত্ৰ উদ্দেশ্য আছিল যে দুখীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক পুথিভঁৰালটোত মই বিনামূলীয়াকৈ শিক্ষাদান দিয়া, তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে যাতে যিকোনো সময়ত আহি ইয়াতে কিতাপ পঢ়ি নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰে, এই উদ্দেশ্য আগত দেখি মই পুথিভঁৰালটো গঢ় দিছিলোঁ। হয়, মই ইয়াতে দুখীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ লগতে নিজে যোনে ইচ্ছা কৰে আহিবলৈ তেওঁলোকক মই বিনামূলীয়াকৈ শিক্ষাদান দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। এইবাৰে বহুকেইজন ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত মই টিউশ্যন কৰা ছাত্ৰ ছাত্ৰীয়ে শংকৰাজান পুথিভঁৰালত পঢ়ি ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। হয়, ইয়াতে প্ৰতি ৰবিবাৰে বিনামূলীয়াকৈ চিত্ৰাংকন প্ৰতিযোগিতাই হওক, নৃত্য গান আদিৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হয়। হয়, মই গছৰ পাতত আজিৰ পৰাই প্ৰায় 10 বছৰমান আগৰে পৰাই গছৰ পাতত বিভিন্ন ব্যক্তি সাহিত্যিক শিল্পীসকলৰ নাম লিখি আহিছোঁ আৰু এনেকৈ এইবাৰ মই কি কৰিছিলোঁ, অসমৰ জাতীয় সংগীতটো গছৰ পাতত লিখি উলিয়াইছিলোঁ আৰু ইয়াৰ কাৰণে মই অসম বুক অফ ৰেকৰ্ডছ পাবলৈ সক্ষম হৈছোঁ। হয়, মই আজৰি সময়ত এনেই নাথাকি চিন্তা কৰিলোঁ যে গছৰ পাততো নাম লিখিব পাৰি নেকি, এনেকৈ মনলৈ আহিছিল আৰু মই তেতিয়া গছৰ পাতত বিভিন্নজনৰ নাম লিখি ছ'চিয়েল মিডিয়াত দিছিলোঁ আৰু মোক বিভিন্নজনে ছাপোৰ্ট কৰিছিল আৰু যাৰ কাৰণে আজি পৰ্যন্ত মই বিভিন্ন ব্যক্তিৰ নাম লিখিবলৈ সক্ষম হৈছোঁ। মই 2021 চনত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ বাবে শংকৰাজান নামৰ পুথিভঁৰাল এটা গঢ়ি তুলিছিলোঁ আৰু এই মই পুথিভঁৰালটো গঢ়াৰ একমাত্ৰ উদ্দেশ্য আছিল যে দুখীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক পুথিভঁৰালটোত মই বিনামূলীয়াকৈ শিক্ষাদান দিয়া, তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে যাতে যিকোনো সময়ত আহি ইয়াতে কিতাপ পঢ়ি নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰে, এই উদ্দেশ্য আগত দেখি মই পুথিভঁৰালটো গঢ় দিছিলোঁ। হয়, মই ইয়াতে দুখীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ লগতে নিজে যোনে ইচ্ছা কৰে আহিবলৈ তেওঁলোকক মই বিনামূলীয়াকৈ শিক্ষাদান দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। এইবাৰে বহুকেইজন ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত মই টিউশ্যন কৰা ছাত্ৰ ছাত্ৰীয়ে শংকৰাজান পুথিভঁৰালত পঢ়ি ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। হয়, ইয়াতে প্ৰতি ৰবিবাৰে বিনামূলীয়াকৈ চিত্ৰাংকন প্ৰতিযোগিতাই হওক, নৃত্য গান আদিৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হয়। হয়, মই গছৰ পাতত আজিৰ পৰাই প্ৰায় 10 বছৰমান আগৰে পৰাই গছৰ পাতত বিভিন্ন ব্যক্তি সাহিত্যিক শিল্পীসকলৰ নাম লিখি আহিছোঁ আৰু এনেকৈ এইবাৰ মই কি কৰিছিলোঁ, অসমৰ জাতীয় সংগীতটো গছৰ পাতত লিখি উলিয়াইছিলোঁ আৰু ইয়াৰ কাৰণে মই অসম বুক অফ ৰেকৰ্ডছ পাবলৈ সক্ষম হৈছোঁ। হয়, মই আজৰি সময়ত এনেই নাথাকি চিন্তা কৰিলোঁ যে গছৰ পাততো নাম লিখিব পাৰি নেকি, এনেকৈ মনলৈ আহিছিল আৰু মই তেতিয়া গছৰ পাতত বিভিন্নজনৰ নাম লিখি ছ'চিয়েল মিডিয়াত দিছিলোঁ আৰু মোক বিভিন্নজনে ছাপোৰ্ট কৰিছিল আৰু যাৰ কাৰণে আজি পৰ্যন্ত মই বিভিন্ন ব্যক্তিৰ নাম লিখিবলৈ সক্ষম হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।